নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত লৈ আহিছোঁ এটা সুখবৰ, যিহেতু দিব লৈছোঁ এটা ভাল খবৰ। ৰাজ্যত 19 ছেপ্টেম্বৰ, যিহেতু 19 ছেপ্টেম্বৰ 2024 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি যিহেতু শুভ আৰম্ভণি কৰা হ'ব। তো কি শুভ আৰম্ভণি কৰা হ'ব? তো সকলোৱে গম পাইছে, যিহেতু অৰুণোদয়। তো অৰুণোদয় যিসকলে পোৱা নাই, এতিয়া নোপোৱাসকলৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ মহিলাই যিহেতু লাভ কৰিব এবাৰ অৰুণোদয় আঁচনি। তো আপুনি অৰুণোদয় আঁচনি কেনেকৈ লাভ কৰিব আৰু আপোনাক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনসকল মহিলাই লাভ কৰিব, তো সকলো সবিশেষ আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুডলাক। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰটো, যিহেতু অৰুণোদয় আঁচনি যিহেতু এতিয়া আপোনালোকে যদি অপেক্ষা কৰি আছে যে অৰুণোদয় আঁচনি কেতিয়া ফৰ্ম দিয়া হ'ব, তো আপোনালোক যদি ইয়াত স্ক্ৰীণত দেখুৱাব খুজিছোঁ, যিহেতু অৰুণোদয় আঁচনি যিহেতু ইয়াত পোষ্টাৰ আহি গৈছে, আপোনালোক দেখুৱাব খুজিছোঁ। তো অৰুণোদয় 3.0 অসমৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি জীৱনৰ ৰূপান্তৰ। তো অৰুণোদয় আঁচনি যিহেতু এবাৰ লাভ কৰিব, যিহেতু এবাৰ কিমান নতুন হিতাধিকাৰী লাভ কৰিব, যিহেতু 37.2 লাখ নতুন হিতাধিকাৰী এখন, আৰু কোনে লাভ কৰিব এই অৰুণোদয় আঁচনি, যদি ইয়াত লিখিছে এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী। তো এখন আপোনাৰ ৰেচন কাৰ্ডত এজনেহে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু ইয়াত লিখিছে আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তো আপোনালোকক মই আগতেও যিহেতু মই এই কথাটো যিহেতু আপোনালোক জনাইছোঁ আৰু কৈছোঁ যে আপোনাৰ যিখন ৰেচন কাৰ্ড থাকিব, সেই ৰেচন কাৰ্ডখন আধাৰ সংযুক্ত হ'ব লাগিব, মানে আধাৰ লিংক হোৱাটো প্ৰয়োজনীয়। তো আপোনাৰ ৰেচন কাৰ্ড আছে যদি আপোনাৰ ৰেচন কাৰ্ডখন আধাৰ লিংক কৰিছেনে নাই, যদি কৰা নাই আজি আপুনি আপোনাৰ কণ্ট্ৰল দোকানত গৈ আপোনাৰ ৰেচন কাৰ্ডখন আধাৰ লিংক কৰক, আৰু আপোনাৰ ৰেচন কাৰ্ডখন লিংক হোৱাৰ পিছতহে আপুনি যিটো লাভ কৰিব অৰুণোদয় আঁচনিৰ ফৰ্ম। অসমত বাস কৰি থকা স্থায়ী বাসিন্দাসকল আঁচনিখনৰ সুবিধা লাভ কৰাৰ যোগ্য। অসমত যিসকল লোক বাস কৰি আছে, ঠিক আছে, যিবিলাক স্থায়ী বাসিন্দা হয়, সেই স্থায়ী বাসিন্দাসকলে যিহেতু এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু ইয়াত কৈছে যে 18 বছৰ ঊৰ্ধ্বযোগ্য মহিলা আৰু দিব্যাংগজনক হিতাধিকাৰী হিচাপে মনোনয়নৰ সুবিধা, মানে 18 বছৰ ঊৰ্ধ্বৰ, আপোনাৰ বয়স 18 বছৰ ওপৰত হ'ব লাগিব আৰু মহিলা হ'ব লাগিব। মহিলা হ'লেহে আপুনি লাভ কৰিব এই আঁচনিৰ সুবিধা। আৰু কোনসকলে লাভ কৰিব এই সুবিধা, কেনেদৰে আপুনি আবেদন কৰিব পাৰিব, ইয়াত সকলো কথা যিহেতু ইয়াত লিখিছে যে বিধৱা অবিবাহিত 45 বছৰ বয়সৰ ঊৰ্ধ্বৰ, বিবাহ বিচ্ছেদ, তাৰপিছত আৰু অকলশৰীয়া মহিলা, যিবিলাক বিধৱা মহিলা আছে বা অবিবাহিত, বিয়া হোৱা নাই, আপুনি যদি বিয়া হোৱা নাই তেনেকুৱা মহিলাসকলে লাভ কৰিব। আৰু 45 বছৰ বয়সৰ ঊৰ্ধ্বৰ, বিবাহ বিচ্ছেদিত, আপোনাৰ বিয়া যদি হৈ পিনে আপুনি ঘৰত আছে বা আপোনাৰ বিবাহ বিচ্ছেদ হৈছে, এৰা এৰি হোৱা যিবিলাক হয়, তো তেনেকুৱা মহিলাসকলে, আৰু অকলশৰীয়া মহিলা, যিবিলাক অকলশৰীয়া মহিলা আছে, সেই মহিলাসকলক যিহেতু এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত কৈছে তৃতীয় লিংগ, যিহেতু তৃতীয় লিংগৰ লোকসকলেও ইয়াত আবেদন কৰিব পাৰিব। আৰু কৈছে লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন 2016 অনুসৰি। ইয়াত কৈছে দিব্যাংগ ব্যক্তি যিবিলাক আছে সেইসকলে লাভ কৰিব, লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিবিলাকে লাভ কৰিব। আৰু চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগীয়া মহিলা, যিবিলাক চৰকাৰী পঞ্জীয়নকৃত যিবিলাক বৃদ্ধাশ্ৰম আছে, আপুনি যদি যিসকল মহিলা বৃদ্ধাশ্ৰমত থাকে, সেই বৃদ্ধাশ্ৰমত থকা মহিলাসকলক দিয়া হ'ব। আৰু ইয়াত কৈছে যে ৰোগীয়া মহিলা, যিবিলাক ৰোগীয়া মহিলা আছে, আপোনাৰ বেমাৰ হৈ থকা যিবিলাক মহিলা আছে, সেই মহিলাসকলক এই সুবিধা দিয়া হ'ব আৰু সেইসকলে আবেদন কৰিব পাৰিব। আৰু কৈছে পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ, পৰিয়ালৰ উপাৰ্জনক্ষম যি মানে ধৰক ব্যক্তিৰ বৃদ্ধ, যদি আপোনাৰ 60 বছৰ হৈছে তেনেকুৱা লোকে লাভ কৰিব। আৰু অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলা, বা অথবা আপোনাৰ যদি দিব্যাংগ হয় তেনে মহিলাই এই সুবিধা লাভ কৰিব। আৰু ইয়াত কৈছে যে HIV, থেলাছেমিয়া, হিমফিলিয়া, চেৰিব্ৰেল পালচি, কুণ্ঠ, অটিজম স্পেকট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা, যিসকলে এই ৰোগত যদি আপুনি ভুগি আছে, তেনেহ'লে এই ৰোগত থকা মহিলাসকলে লাভ কৰিব। HIV থকা, আৰু আপোনাৰ ইয়াত কৈছে যে থেলাছেমিয়া, হিমফিলিয়া, চেৰিব্ৰেল, তাৰপিছত পাইলছৰ যদি আপোনাৰ প্ৰব্লেম থাকে, তেনেকুৱা লোকসকলে লাভ কৰিব। আশ্ৰয়হীন পৰিয়ালৰ মহিলা, যিবিলাক আশ্ৰয়হীন, যদি আপোনাৰ থাকিবলৈ ঘৰ নাই বা আপুনি ফুটপাথতে থাকে, বা তেনেকুৱা মহিলা যিবিলাক ধৰক ঘৰৰ পৰা যায় বা দূৰত থাকে, তেনেকুৱা মহিলাসকলেও, যিটো অকলশৰীয়া যিবিলাক আশ্ৰয়হীন মহিলা আছে,
মহিলাসকলক দিয়া হ'ব। আৰু যিবিলাকে ভিক্ষাৰে যিহেতু খুজি মাগি যিহেতু ঘৰে ঘৰে যিহেতু খুজিবলৈ যায় বা ঘৰৰ অৱস্থা বেয়া একেবাৰে, সেই মহিলাসকলক যিহেতু দিয়া হ'ব। অন্তোদয় অন্য যোজনাৰ মহিলা হিতাধিকাৰী। অন্তোদয়া মানে হৈছে আপোনাৰ ৰেচন কাৰ্ড থকা যিবিলাক মহিলা আছে সেই মহিলাসকলে লাভ কৰিব। আৰু মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখতকৈ কম হোৱা পৰিয়ালৰ মহিলা, আপোনাৰ যদি বছৰি আয় 2 লাখতকৈ যদি আপোনাৰ বেছি ইনকাম হয় তেনেহ'লে কিন্তু আপুনি লাভ নকৰে। এই কথাটো মনত ৰাখিব। আপোনাৰ ইনকাম যিহেতু ইয়াত কৈছে 2 লাখতকৈ কম হ'ব লাগিব। 2 লাখতকৈ কম হ'লেহে আপুনি লাভ কৰিব এই আঁচনিৰ সুবিধা। তো এতিয়া জানো আহক, ইয়াত আবেদন কৰিব নোৱাৰিব। কোনসকলে আবেদন কৰিব নোৱাৰিব চাওক। সাংসদ বা বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল, যিসকল চৰকাৰী বিষয়া আছে সেই চৰকাৰী কাৰ্যালয়ত যিবিলাকে কাম চৰকাৰী চাকৰি যদি কৰিছিল বা সাংসদ হয়, চৰকাৰী বিষয়াসকলে যিহেতু এই সুবিধা লাভ নকৰে। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সন্থা আৰু স্বায়ত্তশাসিত পৰিষদ, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি, যিবিলাক গ্ৰাম্য পৰিষদ আছে, যিবিলাক নগৰীয়া স্থানীয় সন্থা বা তেনেকুৱা যিবিলাক পৰিয়াল আছে সেই পৰিয়ালসকলে যিহেতু লাভ নকৰে। আৰু ইয়াত কৈছে যে বিশ্ববিদ্যালয়, চিকিৎসক, অভিযন্তা, হস্পিতবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়াল, মানে ইয়াত মুঠতে আপোনাৰ চৰকাৰী পৰিয়াল হ'লে আপুনি লাভ নকৰে। আপোনাৰ যদি ঘৰত যদি আপুনি চৰকাৰী চাকৰি আছে বা আপোনাৰ হাজবেণ্ডে চাকৰি কৰে, যদি আপুনি আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত সেই মহিলাই লাভ নকৰে। তো ইয়াত স্পষ্টকৈ যিটো লিখি দিয়া হৈছে, কোনো ধৰণৰ চৰকাৰী আঁচনি যদি আপুনি লাভ কৰিব বিচাৰে তেনেহ'লে আপুনি দুখীয়া লোক হ'ব লাগিব, আপুনি দুখীয়া পৰিয়ালৰ হ'ব লাগিব। যিবিলাক দুখীয়া পৰিয়ালৰ লোক হয় সেই দুখীয়া পৰিয়ালৰ লোকসকলেহে লাভ কৰিব এই সুবিধা। তো ইয়াত স্পষ্টকৈ যিটো কোৱা হৈছে, চৰকাৰী বিষয়ে লাভ নকৰে, কোনো ধৰণৰ চৰকাৰী বিষয়ে লাভ নকৰে। অকল আপোনালোকক ইয়াত কৈছে যে যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে, ধৰক আপোনাৰ 2 লাখতকৈ যদি ইনকাম কম হয় তেনেহ'লে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। যিটো অৰুণোদয় আঁচনিৰ বাবে যিটো ভাল খবৰ আৰু গুৰুত্বপূৰ্ণ জাননী, যিহেতু অৰুণোদয় 3 সুবিধা গ্ৰহণ কৰিবলৈ বৰ্তমান হিতাধিকাৰীসকলে ধৰি সকলো যোগ্য মহিলা নতুনকৈ আবেদন কৰিব পাৰিব। যিবিলাকে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, আপুনি যদি অৰুণোদয় আঁচনি আগৰে পৰা আবেদন কৰিম বুলি ভাবি আছিলে বা আপুনি যদি আবেদন কৰিব পৰা নাই তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যিটো 3 ফৰ্ম যিটো মুকলি কৰা হ'ব 19 ছেপ্টেম্বৰ, যিটো 19 ছেপ্টেম্বৰৰ পৰা যিটো দিনৰ 11 বজাত শুভ আৰম্ভণি কৰা হ'ব অৰুণোদয় 30, তাৰপিছতে আপোনালোকে ফৰ্ম লাভ কৰিব। এতিয়া ফৰ্ম ক'ত লাভ কৰিব সেই কথাটো এতিয়া কোনো নাজানে। যিহেতু পঞ্চায়তত আপুনি লাভ কৰিব পাৰে, হয়তো আপোনাৰ ঘৰত যিটো 3 আপোনাৰ গোট আহিব পাৰে, আপোনাৰ যিটো আপোনাৰ মানুহ আহিব পাৰে, সেই মানুহ আহি আপোনাক হয়তো ফৰ্ম দিব পাৰে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে, যিহেতু চৰকাৰী আঁচনি এবাৰ কোনসকলে লাভ কৰিব, যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেইসকলে লাভ কৰিব। আৰু অৰুণোদয় আঁচনি যিটো ভাল খবৰ, অৰুণোদয় 3 যিহেতু মানে আৰম্ভ হ'ব গৈ আছে, আৰু মাজত যিহেতু এটা দিন বাকী, তো আজি দিনটো গ'লে যিটো কাইলৈ যিটো মুকলি কৰা হ'ব, যিটো আজি 19 তাৰিখ, যিটো আজিৰ পৰা যিটো মুকলি কৰা হৈছে ফৰ্ম, যিটো 11টা বজাত যিটো মুকলি কৰা হ'ব। আৰু যিহেতু এবাৰ ফৰ্ম সকলো মহিলাকে যিটো দিয়া হ'ব, যিবিলাক দৰিদ্ৰ লোক আছে, যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে, সেই দুখীয়া শ্ৰেণীৰ লোকসকলক যিটো এই ফৰ্ম দিয়া হ'ব। আপুনি যদি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন আপুনি ৰেডি কৰি লওক। আপোনাৰ ৰেচন কাৰ্ডখন যদি লগত আছে, আপোনাৰ ৰেচন কাৰ্ডখন আধাৰৰ সৈতে লিংক কৰিছে নে নাই সেই বস্তুটো চেক কৰক। যদি লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে। তো আপুনি যদি ৰেচন কাৰ্ডখন লিংক কৰা নাই, আজি আপুনি আপোনাৰ কণ্ট্ৰল দোকানৰ লগত যোগাযোগ কৰক। কেনেকৈ আপুনি ৰেচন কাৰ্ডখন লিংক কৰিব পাৰিব সেই বিষয়ে আপোনালোকে জানক। তো আপুনি CSC চেণ্টাৰতো যাব পাৰে বা আপুনি সুধিব পাৰে কেনেকৈ লিংক কৰিব লাগিব। তো সেই লিংক প্ৰক্ৰিয়াটো আপুনি সম্পূৰ্ণ কৰক, আৰু লিংক কৰিলেহে আপুনি লাভ কৰিব যিহেতু এই চৰকাৰী আঁচনি। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। যিহেতু আজিৰ ভিডিঅ'টোত আপোনালোকক এইখিনি জনাব লগা আছিল, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।